हेलो एवरीवन आज এই ভিডিওটোত ক্লাস 12 এছামিছৰ চেপ্টাৰ 5 ভাৰতীয় আদৰ্শত বৈৰাগ্য চেপ্টাৰ 2 গোটেইখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আমি ডিসকাশন কৰিম। যদি তুমি এজন ক্লাস 12 ৰ ষ্টুডেন্ট হোৱা তেনেহলে এই ভিডিওটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। তোমালোকে এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা তেনেহলে তোমালোকে এই চেপ্টাৰটোৰ যিমান মাৰ্ক আছে তোমালোকে গোটেই মাৰ্ক পৰীক্ষাত কৰি আহিব পাৰিবা। তেনেহলে আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। তো চেপ্টাৰটোৰ নাম ভাৰতীয় আদৰ্শত বৈৰাগ্য যিটো তীৰ্থনাথ শৰ্মাই লিখিছিল। তো পাৰ্টটোত কি কি আছে তোমালোকে এইবোৰ পঢ়ি লবা। ইয়াত তোমালোকৰ মেইন ইম্পৰ্টেন্ট হয় লেখক পৰিচিতি। তোমালোকে এই লেখক পৰিচিতি পঢ়িবা। ইয়াৰ ভিতৰৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব পাৰে যে তীৰ্থনাথ শৰ্মাৰ আলোচনী গ্ৰন্থ এখন বা দুখনৰ নাম লিখা, তেতিয়া তোমালোকক লিখিব লাগিব এইবোৰ। তো তাৰ পিছত তোমালোকক দিয়া আছে মূল পাঠ। তো এইটো পাঠটোত কি কি আছে তোমালোকে এইটো চাই লবা। তোমালোকে পাঠটো পঢ়িবা। তাৰ পিছত তোমালোকে ইয়াৰ পৰা তো ইয়াত তোমালোকক এটা ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহে আৰু পিৱাইকিউত আহিছে ভালেবাৰ। ঈশপ নিষদনৰ প্ৰথম মন্ত্ৰটিত বিধি বাক্য কি কি এইবোৰ তোমালোকৰ লিখিব আহে। তো তোমালোকে মনত ৰাখিবা বিধি বাক্য কি কি লিখিবা। তো এই পৰ্যন্ত তোমালোকে লিখিলে হ'ব। এই বিধান পৰ্যন্ত তোমালোকে ইয়াৰ পৰা বিধানলৈকে লিখিলে হ'ব। কোৱেশ্চনটো আহিব ঈশপ নিষদৰ প্ৰথম মন্ত্ৰটিত বিধি বাক্যবোৰ লিখা। তো এনেকৈ আহিব পাৰে। তোমালোকে ইয়াৰ পৰা এই পৰ্যন্ত লিখি দিবা। আৰু এইটো দুবাৰ পিৱাইকিউত আহিছে। এবাৰ আহিছে 2014 আহিছে আৰু এবাৰ তোমালোকৰ 2023 আহিছে। সো তোমালোকে এই কোৱেশ্চনটো ভালকৈ পঢ়ি লবা। তাৰ পিছত তোমালোকক ইয়াৰ পৰা বেছি বস্তু নালাগে। ইয়াৰ পৰা তোমালোকৰ শব্দ অৰ্থবোৰ এক নম্বৰ যেটো আছে এইটো তোমালোকৰ ইম্পৰ্টেন্ট হয় আৰু এইটো তোমালোকৰ 2018ত আহিছে। বৈৰাগ্য যেটো তোমালোকৰ শব্দ অৰ্থ আছে এইটো তোমালোকৰ 2018ত আহিছে। তোমালোকে এইটো ভালকৈ চাবা। তাৰ পিছত তোমালোকক কোৱেশ্চনৰ ফালে যদি আমি যাওঁ কি কি কোৱেশ্চন ইম্পৰ্টেন্ট হয় তো ইয়াতে দিয়া আছে তোমালোকৰ আৰ্হি প্ৰশ্ন, ক দিয়া আছে অতি চমু প্ৰশ্ন, প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 1। তো এক নম্বৰটো দিয়া আছে ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান কেনেকুৱা। এই কোৱেশ্চনটো তোমালোকৰ 2012ত আহিছে। এই এক নম্বৰ কোৱেশ্চনটো যেটো আছে এইটো তোমালোকৰ 2012ত আহিছে। আৰু যদি কাৰোবাৰ এই চেপ্টাৰটো নোট নাই তোমালোকে নোট কত পাবা মই ভিডিওটোতে তোমালোকক কম, হয় ভিডিওটোৰ মধ্যত কম নহলে ভিডিওটোৰ লাষ্টত কম, তোমালোকে ভিডিওটো চাই যোৱা। তো এই এক নম্বৰ কোৱেশ্চনটো তোমালোকৰ 2012ত আহিছে। ঠিক একেদৰে তোমালোকৰ দুই নম্বৰ যেটো কোৱেশ্চন আহিছে এইটো তোমালোকৰ 2012ত আহি গৈছে। দুই নম্বৰ কোৱেশ্চনটো তোমালোকৰ 2012ত আহিছে। তিনি নম্বৰটো যেটো দিয়া আছে কৰ্ম কৰা কৌশলক ভগৱত গীতাত কি যোগ বুলি কোৱা হয় এইটো তোমালোকৰ দুবাৰ আহিছে। 2013ত আহিছে আৰু তোমালোকৰ 2014ত আহিছে। তো এইটো তোমালোকে ভালকৈ পঢ়িবা। তাৰ পিছত 4 নম্বৰটো দিয়া আছে তীৰ্থনাথ শৰ্মাৰ কাব্য গ্ৰন্থখনৰ নাম কি এইটো তোমালোকৰ 2022ত আহি গৈছে। তো এইবোৰ ৰিপিটেড কোৱেশ্চন হয় ভালকৈ পঢ়িবা। এইটো তোমালোকৰ 2022ত আহি গৈছে। তাৰ পিছত 9 নম্বৰ কোৱেশ্চনটো তোমালোকে পঢ়ি লবা। তাৰ পিছত খ নম্বৰ যেটো আছে চমু প্ৰশ্ন, প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 2 অথবা 3। ইয়াৰ ভিতৰত কোনকেইটা কোৱেশ্চন ইম্পৰ্টেন্ট হয় আৰু কোনবোৰ পঢ়িব লাগিব মই কৈ আছো। তো তোমালোকে ইয়াৰ পৰা 1 নম্বৰ কোৱেশ্চনটো পঢ়িবা। তাৰ পিছত তোমালোকে 2 নম্বৰ কোৱেশ্চনটো পঢ়িবা। তাৰ পিছত 3 নম্বৰ যেটো কোৱেশ্চন আহিছে এইটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয়। এইবাৰ তোমালোকৰ ৰিপিট হ'ব পাৰে। এইটো তোমালোকৰ দুবাৰ আহিছে, 2015ত আহিছে আৰু তোমালোকৰ 2022ত আহিছে আৰু এইবাৰ তোমালোকৰ এই কোৱেশ্চনটো অহাৰ সম্ভাৱনা বেছি আছে। সো তোমালোকে এই কোৱেশ্চনটো ভালকৈ চাই লবা 3 নম্বৰ কোৱেশ্চনটো। তাৰ পিছত 4 নম্বৰটো দিয়া আছে ঈশপ নিষদত ভোগ্য মানে কি বুজাইছে। তো এইটো কোৱেশ্চন পঢ়ি থব পাৰা। তাৰ পিছত 5 নম্বৰ দিয়া আছে অতিথি দেৱ ভৱ মানে কি। এই কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। এই 5 নম্বৰ কোৱেশ্চনটো তোমালোকৰ 2018ত আহিছে। সো তোমালোকে এই কোৱেশ্চনটো ভালকৈ পঢ়িবা। তো খৰ পৰা তোমালোকৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন পঢ়িবা আৰু কোনটো পিৱাইকিউত আহিছে মই দেখাই দিলো। এতিয়া গড় ফালে পিনে আমি যাওঁ। তো গড় দিয়া আছে দীঘল প্ৰশ্ন, প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 4 অথবা 5। মই কৈছো যে ইয়াৰ উত্তৰবোৰ যদি নাই তোমালোকে ভিডিওটো চাই যোৱা মই কৈ আছো। তো 1 নম্বৰ দিয়া আছে ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ কোটাচাৰ বহলাই লিখা। এইটো তোমালোকৰ খুবেই ইম্পৰ্টেন্ট হয়। এইটো ব্যাখ্যাৰ কাৰণে তোমালোকক কেতিয়াবা আহিব পাৰে। এইটো কোৱেশ্চন হিচাপে নিদি কেতিয়াবা তোমালোকক ব্যাখ্যা লিখিব দিব পাৰে। এইটো ইম্পৰ্টেন্ট হয়। বহুত প্ৰি ফাইনেল এক্সামত আহি গৈছে। তোমালোকে এইটো ভালকৈ পঢ়িবা। আৰু এই কোৱেশ্চনটো তোমালোকৰ পিৱাইকিউত দুবাৰ আহিছে, 2019ত আহিছে আৰু তোমালোকৰ 2022ত আহিছে। এই 1 নম্বৰ যেটো গড় 1 নম্বৰ যেটো কোৱেশ্চন আছে এইটো তোমালোকৰ প্ৰি ফাইনেল এক্সামত বহুত আহি গৈছে আৰু তোমালোকৰ পিৱাইকিউ 2019ত 2022ত আহিছে। সো তোমালোকে এইটো ভালকৈ চাবা। লগতে এই কোৱেশ্চনটো সৰু আৰু এটা জনত আহিছে 2017ত আহিছে। তিনিবাৰ আহিছে এইটো 2017ত এই কোৱেশ্চনটো আহি গৈছে। তো 2017, 2019 আৰু 2022ত আহিছে। সো এইবাৰত অহাৰ সম্ভাৱনা বেছি আছে। নেক্সট 2 নম্বৰটো চোৱা কি দিয়া আছে চাৰি আশ্ৰম বুলিলে কি বুজা। এই কোৱেশ্চনটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয়। তিনিবাৰ আহিছে, 2013ত আহিছে, 2016ত আহিছে আৰু 2018ত আহিছে। তিনিবাৰ আহিছে 2 নম্বৰটো চোৱা কিমান ইম্পৰ্টেন্ট কোৱেশ্চন হয়। সো তোমালোকে এই 1 নম্বৰ আৰু 2 নম্বৰটো নেৰিবা। এইটো খুব ইম্পৰ্টেন্ট হয়। দুইবাৰ তিনিবাৰ তোমালোকৰ ৰিপিট হৈছে, এইবাৰ আহিব পাৰে। তো চাৰি আশ্ৰম বুলিলে কি বুজা, তিনিবাৰ আহিছে 2013, 2016 আৰু 2018। তো এইটো তোমালোকে ভালকৈ
পঢ়িবা 3 নম্বৰ দি আছে বৈৰাগ্য মানে কি ভাৰতীয় আদৰ্শ বৈৰাগ্যৰ কথা কোৱা হৈছে তো এইটো পঢ়ি থবা তাৰ পিছত 4 নম্বৰটো দি আছে গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি উপদেশ দিছিল এই কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয় বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ এইটো পৰীক্ষাত আহি থাকে আৰু প্ৰি ফাইনেল এক্সামত আহিছে এইটো তোমালোকৰ 2015 আৰু 2022 ত আহিছে এই কোৱেশ্চনটো তোমালোকে ভালকৈ পঢ়িবা এই 4 নম্বৰ কোৱেশ্চনটো যেটো আছে এইটো তোমালোকে ভালকৈ পঢ়িবা এইটো তোমালোকৰ 2015 ত আহিছে আৰু 2022 ত আহিছে তাৰ পিছত নেক্সট 5 নম্বৰ যেটো আছে ভাৰতীয় আদৰ্শ বৈৰাগ্য পাৰ্টিৰ মূল কথাখিনি তোমাৰ ভাষাত চমুকৈ লিখা এইটো তোমালোকে পঢ়ি থব পাৰা তো তোমালোকে এই গড় দীঘল প্ৰশ্ন যিবোৰ আছে ইয়াৰ ভিতৰত তোমালোকে 1 নম্বৰটো নেৰিবা এইটো তোমালোকৰ অহাৰ সম্ভাৱনা বেছি আছে 2 নম্বৰটো নেৰিবা আৰু 4 নম্বৰটো নেৰিবা এই তিনিটা তোমালোকে ভালকৈ পঢ়িবা 3 আৰু 5 এইবোৰ পঢ়িবা কিন্তু তোমালোকে 1 2 আৰু 4 এইটো নেৰিবা ইয়াৰ পৰা তোমালোকৰ এটা লং কোৱেশ্চন আহিব পাৰে আৰু এই কোৱেশ্চনটো তোমালোকৰ ব্যাখ্যা বনাই দিব পাৰে আৰু প্ৰি ফাইনেল এক্সামত এইটো ব্যাখ্যা বনাই দিছে তো এই পাৰ্টৰ পৰা তোমালোকৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে মই গটেখিনি দেখুৱাই দিলো আৰু কত কোৱেশ্চন পিৱাইকিউ আহিছে এইটো দেখুৱাই দিলো লগতে কোনবোৰ কোৱেশ্চন ইম্পৰ্টেন্ট সেটো মই দেখুৱাই দিলো তাৰ পিছত ইয়াতে তোমালোকক কেতিয়াবা অফৰঞ্চি তথ্য দিয়া আছে ইয়াতে চোৱা ইয়াৰ পৰা তোমালোকে এটা কোৱেশ্চন পঢ়িবা যে ভগৱত গীতাৰ মূল বাণী কি ইয়াৰ পৰা এইটো কোৱেশ্চন আহিব পাৰে যে ভগৱত গীতাৰ মূল বাণী কি তেতিয়া তোমালোকে লিখা কৰ্মই ধৰ্ম কি লিখিবা কৰ্মই ধৰ্ম কেতিয়াবা তোমালোকৰ আহিব পাৰে এক মাৰ্কৰ কাৰণে যে ভগৱত গীতাৰ মূল বাণী কি তেতিয়া লিখিবা কৰ্মই ধৰ্ম তাৰ পিছত ইয়াতে তোমালোকৰ দিয়া আছে আশ্ৰম কাক বলে এই যে আশ্ৰম কাক বলে এইটো তোমালোকে ইয়াৰ পৰা লিখিবা ভাৰতীয় আদৰ্শ জীৱনৰ 4টা স্তৰৰ কথা উল্লেখ কৰা হৈছে ইয়াকে আশ্ৰম বলা হয় এই আশ্ৰম কেইটা কি এই 4টা আশ্ৰম ব্ৰহ্মচৰ্য গাৰ্হস্থ্য বানপ্ৰস্থ আৰু সন্ন্যাস এই 4টা তোমালোকৰ কি আশ্ৰম তাৰ পিছত দিয়া আছে প্ৰাচীন ভাৰতীয় সাহিত্যৰ অমূল্য গ্ৰন্থবোৰ কেতিয়াবা লিখিব আহিব পাৰে যে প্ৰাচীন ভাৰতীয় সভ্যতাৰ দুখন বা এখন অমূল্য গ্ৰন্থৰ নাম লিখা তেতিয়া তোমালোকে এইবোৰ লিখি দিবা বেদ উপনিষদ পুৰাণ আদি তাৰ পিছত তোমালোকৰ আইটা কোৱেশ্চন আহিব পাৰে যে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি এইটো তোমালোকে জানা বেদ হ্যাঁ ঋগ যজু সাম আৰু অথৰ্ব এই 4 বেদ হৈছে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ বুজি পাইছা এই 4টা বেদ কি হৈছে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কেতিয়াবা তোমালোকৰ এক মাৰ্কৰ কাৰণে লিখিব আহিব পাৰে তো আকৌ কৈছো কি আহিব পাৰে আশ্ৰম কাক বলে তাৰ পিছত প্ৰাচীন ভাৰতত সাহিত্যৰ অমূল্য গ্ৰন্থবোৰ কি তাৰ পিছত ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি বেদ 4টা হয় ঋগ যজু সাম আৰু অথৰ্ব তাৰ পিছত ভগৱত গীতাৰ মূল বাণী কি ইটো উত্তৰ হ'ব তোমালোকৰ কৰ্মই ধৰ্ম তো এইকেইটা কোৱেশ্চন ভালকৈ পঢ়িবা তো এইখিনি আছিল চেপ্টাৰ 2 তো গোটেই চেপ্টাৰটো মই তোমালোকক ধুনীয়াকৈ বুজাই দিলো আৰু যদি তোমালোকে মই যেনেকৈ কলো এনেকৈ চলা তো এই চেপ্টাৰটোৰ পৰা যিমান মাৰ্ক আহিব তোমালোকে গোটেইখিনি তোমালোকে পৰীক্ষাত কৰি আহিব পাৰিবা আৰু যদি কাৰোবাৰ এইবোৰ নোট নাই তেনেহলে তোমালোকে এই নম্বৰটো কন্টাক্ট কৰিবা 6001745135 এই নম্বৰটো তোমালোকে মেছেজ দিবা যদি ভিডিওটো ভাল পালা তেনেহলে কমেন্টত থ্যাংক ইউ বুলি লিখিবা আৰু এইটো তোমালোকৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা আৰু কোনটো টপিকৰ ওপৰত ভিডিও লাগে আৰু কোনটো চেপ্টাৰ তোমালোকক ভিডিও লাগে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা আজি ভিডিওটো আমি ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ জন্য ধন্যবাদ জনাইছো তো বহুত স্টুডেন্ট আমালৈ কৈ থাকে স্যার এছামিজ আৰু ইংলিশৰ নোটবোৰ আমাক লাগে তো যদি কাৰোবাক এছামিজ আৰু ইংলিশৰ নোট লাগে তেনেহলে তোমালোকে আমাৰ পৰা ল'ব পাৰা তো মই ইয়াতে লিখিছো বৈজ্ঞানিক মানসিকতা কিদৰে কৰিব পাৰা মানে এই চেপ্টাৰটো তোমালোকৰ এছামিজৰ যদি তোমালোকক নোট লাগে তোমালোকে মোৰ পৰা ল'ব পাৰা এই চেপ্টাৰটোত মই কি ৰাখিছো এক্সাৰসাইজ কোৱেশ্চন মানে তোমালোকৰ অনুশীলনী গোটেইখিনি প্ৰশ্ন ৰাখিছো ইয়াতে উইথ সলিউশন তাৰ পিছত 2 নম্বৰ ৰাখিছো পিৱাইকিউ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন 2014 পৰা 2024 লৈকে গোটেইখিনি মই তোমালোকক সলিউশন কৰি দিছো আৰু তোমালোকৰ তন্ত্ৰটো মই লিখি দিছো তাৰ পিছত 3 নম্বৰ ৰাখিছো মই এডিশনাল কোৱেশ্চন মানে অতিৰিক্ত প্ৰশ্ন উত্তৰ সেই চেপ্টাৰটোত মই অতিৰিক্ত প্ৰশ্ন উত্তৰবোৰ ৰাখিছো তোমালোকে যদি এই চেপ্টাৰটো লোৱা বৈজ্ঞানিক মানসিকতা কিদৰে কৰিব পাৰা তেনেহলে তাত তোমালোকে অল অনুশীলনী প্ৰশ্নবোৰ পাবা পিৱাইকিউ পাবা 2014 পৰা 2024 লৈকে তাৰ পিছত সেই চেপ্টাৰটো তোমালোকে এডিশনাল কোৱেশ্চন পাবা আৰু এইটো কি হয় চেপ্টাৰ ওয়াইজ ফিচাৰ হয় তো এইটো এছামিজৰ হয় ক্লাস 12 ৰ কাৰণে তো ইয়াৰ কাৰণে মই এটা মিনিমাম ফিস ৰাখিছো সেটো হ'ল 30 টকা যদি তোমালোকে ল'ব বিচাৰা ল'ব পাৰা আৰু যদি এই ভিডিওটো চোৱাৰ পিছত তোমালোকে লোৱা তেনেহলে তোমালোকে মক মেছেজত এইটো লিখি দিবা যে ইয়াৰ 25 বুলি লিখিবা যদি তোমালোকে মক মেছেজত পিডিএফটো লাগে বুলি কই ইয়াৰ 25 বুলি লিখি দিয়া তেনেহলে মই তোমালোকক 30 ৰ ঠাইত 20 টকা পিডিএফটো দি দিম বুজি পাইছা কোনে 20 টকা পাব যিসকলে মক এইটো দিব স্যার পিডিএফটো দি দিয়া তাৰ পিছত তোমালোকে যদি ইয়াৰ 25 লিখি দিয়া কোডটো তেনেহলে মই তোমালোকক 30 টকাৰ ঠাইত 20 টকা সেই নোটটো তোমালোকক দি দিম যদি কাৰোবাক লাগে তোমালোকে লৈ ল'ব পাৰা তেনেকৈ আমাৰ ইংলিশৰ আছে ইংলিশৰ আছে এ থিং অফ বিউটি তাত আমি ৰাখিছো এক্সারসাইজ কোৱেশ্চন অল অনুশীলনী প্ৰশ্ন পিৱাইকিউ 2012 পৰা 2024 লৈকে গোটেইখিনি ৰাখিছো এডিশনাল কোৱেশ্চন ৰাখিছো সেই চেপ্টাৰটো তাৰ পিছত এইটো তোমালোকৰ চেপ্টাৰ ওয়াইজ ফিচাৰ হয় বুজি পাইছা সো তোমালোকে ল'ব পাৰা ইয়াৰ কাৰণে মই ফিস ৰাখিছো 30 টকা আৰু যদি তোমালোকে এই কোডটো ইউজ কৰা ইয়াৰ 25 মই যিটো কলো এই চেপ্টাৰটো তোমালোকে কি পাবা এটা 10 টকা ডিসকাউন্ট পাবা তোমালোকে 20 টকা দিলে হ'ব বুজি পাইছা তো এইটো হ'ল তোমালোকৰ এ থিং অফ বিউটি তাৰ পিছত আৰু এটা চেপ্টাৰ ৰাখিছো এৰ সাইড স্ট্যান্ড এই চেপ্টাৰটো ল'ব বিচাৰা ল'ব পাৰা তাত আমি ৰাখিছো টেক্সট বুক কোৱেশ্চন উইথ এনসাৰ 2 নম্বৰ পিৱাইকিউ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন 2012 to 2024 উইথ এনসাৰ 3 নম্বৰ ৰাখিছো
এডিশনাল বা ইম্পৰ্টেণ্ট কোৱেশ্চন অতিৰিক্ত প্ৰশ্ন উত্তৰ উইথ এনসাৰ আৰু এইটো নতুন এটা বস্তু ৰাখিছো ৰিপিটেড হাফ ইয়াৰলি কোৱেশ্চন উইথ এনসাৰ আৰু এইটো ইংলিছৰ ফৰ ক্লাছ 12 এৰ সাইড ষ্টেণ্ড তো ইয়াতে মই ৰাখিছো এটা ফিজ 30 টকা যদি তোমালোকে ইয়াৰ 25 কোডটো ইউজ কৰা মানে মই হোৱাটছএপত লিখি দিয়া তেনেহলে তোমালোকে 20 টকাত এই পিডিএফটো ল'ব পাৰিবা তাৰপিছত আৰু এটা চেপ্টাৰ আছে ভিষ্টাছৰ মেমৰিজ অফ চাইল্ডহুড ইয়াতে তোমালোকক কি দিয়া আছে টেক্সটবুক কোৱেশ্চন অনুশীলনী প্ৰশ্ন উইথ এনসাৰ PYQ 2012 to 2024 সলিউশন 3 নম্বৰ ইম্পৰ্টেন্ট বা এডিশনাল কোৱেশ্চন উইথ এনসাৰ তো এইটো ইংলিছৰ ফৰ ক্লাছ 12 ইয়াতে আমি 30 টকা ৰাখিছো যদি তোমালোকে সেই কোৰ্সটো ইউজ কৰা ইয়াৰ 25 তেনেহলে মই তোমালোকক কি কৰিম এইটো তোমালোকক মই 20 টকা দি দিম তো যদি কাৰোবাৰ ঠাইত নোট নাই তোমালোকে এইটো ল'বা তোমালোকে নোটবোৰ বহুত হেল্পফুল হ'ব আৰু যিসকলে লৈছে তেওঁলোকে আমাক ফিডবেক দিছে তেওঁলোকে ভাল বুলি কৈছে তো যিসকলে নোট নাই তোমালোকে ল'বা আৰু যিসকলে নোট আছে তেওঁলোকে ল'ব পাৰা নল'ব পাৰা তো এইটো ল'লে তোমালোকৰ PYQ বোৰ তোমালোকে পাবা চেপ্টাৰ ওয়াইজ তোমালোকে পাবা PYQ বোৰ সো তোমালোকে যদি নোটটো লাগে তেনেহলে তোমালোকে মোক এই নম্বৰটো মেছেজ কৰিবা 6001745135 এই নম্বৰটো তোমালোকে মেছেজ কৰিবা ধন্যবাদ